আমি বেলেগৰ দুখত দুখী হ'ব পাৰোঁ, কিন্তু বেলেগৰ সুখত প্ৰাণ খুলি হাঁহিব পৰা মানুহ বহুত কম আছে। বেলেগৰ দুখত দুখী হোৱাটো একো ডাঙৰ কথা নহয়, কিন্তু বেলেগৰ সুখত প্ৰাণ খুলি হাঁহিব পৰা মানুহৰ এতিয়া অভাৱ আছে, কাৰণ আমাৰ মনত কপটতা আছে। গতিকে ভাগৱতে যিখিনি কথা আজি ওলাব ইয়াত, তাৰ পৰা এটলিষ্ট যিটো ভাল পায় আচৰণত আনিবলৈ চেষ্টা কৰক। কিবা এটাতো সংকল্প লৈ পেলাই ভাগৱত শুনক। হয়তো বেয়াখিনি ত্যাগ কৰি যাম আৰু কিবা এটা ভাল বস্তু ইয়াৰ পৰা লৈ যাম, তেতিয়া ভাগৱত শুনাৰ আনন্দ, ইমান টকা পইচা খৰচ কৰি ভাগৱতৰ অনুষ্ঠান কৰাৰ আনন্দ আছে। যি কি নহওক, আমি মূল কাহিনীত সোমাওঁ। দ্বিতীয় স্কন্ধ চলি আছে। ভাগৱত মূল গ্ৰন্থ হৈছে সংস্কৃত। 12টা স্কন্ধ আছে ইয়াত, 335টা অধ্যায় আছে, 5,96,000 শব্দ আছে, 10টা লক্ষণ আছে। অত্ৰ স্বৰ্গ বিসৰ্গ স্থানম পোষণম উতয় মনন্তৰেশ অনুকথা নিৰোধ মুক্তিৰ আশ্ৰয়। স্বৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ঈশানো নিৰোধ মুক্তি আৰু আশ্ৰয়, 10টা লক্ষণ। 2:10 দ্বিতীয় স্কন্ধ 10ম অধ্যায় 1ম শ্লোক। তৃতীয় স্কন্ধৰ পৰা লক্ষণবিলাক ষ্টাৰ্ট হৈছে। স্বৰ্গ মানে সৃষ্টি, বিসৰ্গ মানে ছেকেণ্ডেৰী সৃষ্টিৰ পৰা আহিব। তাৰপিছত স্থান পোষণ উতি বাসনাবিলাকৰ কথা আহিছে ইত্যাদি কৰি শেষত আছে আশ্ৰয়। আমি ক'ৰবাত আশ্ৰয় ল'বলগীয়া হয়। প্ৰতিটো মুহূৰ্তত প্ৰতিটো জীৱই আশ্ৰয় বিচাৰে। উইদাউট আশ্ৰয় কোনো থাকিব নোৱাৰে। এই আশ্ৰয়টো আমি ক'ত ল'ম, সেই কথাটোৰ ওপৰত ভাগৱতে গুৰুত্ব দিছে। যদিও 10টা লক্ষণৰ কথা কৈছে, ভাগৱতৰ মূল লক্ষ্য হৈছে আশ্ৰয়। 10ম লক্ষণ। দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানি মিহ লক্ষণম বৰ্ণয়ন্তি মহাত্মান শ্ৰুতেন অৰ্থেন চাঞ্জসা। 2:2 দ্বিতীয় স্কন্ধ 10ম অধ্যায় 2 নম্বৰ শ্লোক ভাগৱত। 10ম যিটো লক্ষণ আশ্ৰয়, তাক প্ৰতিপন্ন কৰিবৰ কাৰণে বাকী 9টা লক্ষণ বৰ্ণনা কৰা হৈছে। আপোনালোকে ইমান সময় দ্বিতীয় স্কন্ধ শুনি আছে। ইয়াত ৰামচন্দ্ৰ অৱতাৰৰ বিষয়ে পাঠ চলি আছে। আমি পাঠৰ লগে লগে যাম, কিন্তু আগতে বুজি লওক অৱতাৰ ল'বলগীয়া কিয় হয়। ইণ্টাৰেষ্টিং বস্তুটো শুনক আগতে, যে অৱতাৰ বুলি কিয় কয়। আমাৰ যিমানবিলাক আমি আহোঁ, আমাক জন্ম বুলি কয়। অমুকৰ জন্ম হ'ল, তমুকৰ জন্ম হ'ল। আৰু ভগৱান যেতিয়া আহে তেতিয়া অৱতাৰ বুলি কয়। এই জন্ম আৰু অৱতাৰৰ মাজত কিবা পাৰ্থক্য আছে নেকি? জন্ম, প্ৰত্যেক মানুহে কৰ্ম কৰি আছে, 24 ঘণ্টা লগাতাৰ কাম কৰি আছে। নাহি কচ্ছিত ক্ষণমপি জাতু তিষ্ঠত্য অকৰ্মকৃত কাৰ্যতে হি অৱশ কৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণে। 3য় অধ্যায় 5 নম্বৰ শ্লোক গীতা। এক মুহূৰ্ত কোনো মানুহ কাম নকৰাকৈ থকা নাই, কৰ্ম কৰি আছো লগাতাৰ। আৰু প্ৰত্যেকটো কৰ্মৰ বিপৰীতে একোটা ফল আছে। ফল কেইধৰণৰ? 3 ধৰণৰ ফল। অনিষ্টম ইষ্টম মিশ্ৰম চ ত্ৰিবিধা কৰ্মনা ফলম। 8ম অধ্যায় 12 নম্বৰ শ্লোক গীতা। ভাল বেয়া আৰু মিশ্ৰিত 3টাই ফল আছে। এটাৰ ভালটোৰ পৰা পুণ্য, বেয়াটোৰ পৰা পাপ, আৰু মিশ্ৰিতটোত পাপ পুণ্যৰ সংমিশ্ৰণ। কৰ্ম কৰিলে কৰ্মৰ ফল আহে। ফলবিলাক প্ৰত্যেকটো জীৱৰ এগেইনষ্টত জমা হৈ গৈ আছে, সেইটোক সঞ্চিত কৰ্ম বুলি কয়। তাৰ পৰা এটা অংশ আমি লৈ আহোঁ, যিটো অংশ লৈ আহোঁ তাক প্ৰাৰব্ধ বুলি কয়। এই প্ৰাৰব্ধৰ অনুযায়ী আমি জন্ম ল'বলগীয়া হয়। যোনি চিলেকশ্যনো আপোনাৰ কৰ্মফলৰ ওপৰতে নিৰ্ভৰ হৈছে। 84 লাখ যোনি শাস্ত্ৰত কৈছে, 84 লাখ যোনি। 20 লাখ সব স্থাৱৰ জানো, 9 লাখ জলচৰ সব মানো, 11 लाख कुरुम कवि गावे, पक्षीगण 10 लाख बतावे, 30 लाख पशु जानो हो भाई, 4 लाख बंदर दुखदाई। जब ये 84 लाख कट जावे तब कहूँ मानुष तन पावे। 20 लाख स्थावर माने गस गसनी प्रजाति, 9 लाख जलचर माने जलत थका प्राणी, 11 लाख काछर दरे बगाई जोৱা प्राणी, चराई चिरिकटिर प्रजाति आछे 10 लाख,
বিভিন্ন হিংস্ৰ জন্তু আছে 30 লাখ প্ৰজাতি আৰু 4 লাখ বান্দৰৰ প্ৰজাতি, টোটেল 84 লাখ জুনি। এই প্ৰাৰব্ধ যোনে যেনেকুৱা লৈ আহিছে তাৰ ওপৰত নিৰ্ভৰ কৰি আমি জুনিবিলাক পাওঁ, আৰু সেইকাৰণে সেইটোক জন্ম বুলি কৈছে। জন্ম আপোনাৰ মোৰ হাতত সেইটো নাই। আপোনাৰ কৰ্মফল যেনেকুৱা যিটো অংশ লৈ আহিছে সেইমতে আমি জুনিত যাবই লাগিব। যদি পুণ্য আছে দেৱলোকত গ'ল, স্বৰ্গত থাকিল। আমি বহুবাৰ হয়তো দেৱতা হৈ আছোঁ, কিন্তু কেতিয়ালৈকে থাকিব? যেতিয়ালৈকে যিখিনি পুণ্য লৈ আহিছে সেইখিনি ভোগ কৰালৈকে। তে ত্বম ভুক্ত্বা স্বৰ্গলোক বিশালম ক্ষীণে পুণ্যে মৃত্যুলোকম বিশন্তি, নৱম অধ্যায় 21 নম্বৰ শ্লোক গীতা। তেতিয়ালৈকে স্বৰ্গত থাকিব যেতিয়ালৈকে আপোনাৰ পুণ্য থাকিব। পুণ্য শেষ হোৱাৰ লগে লগে আকৌ ধাক্কা মাৰি পেলাই দিব। আৰু ঠিক তেনেকৈ যদি পাপ, তেতিয়াহ'লে অধোজনী, কীট পতংগ, পোক পৰুৱা, পশুজনী। পাপ পুণ্য দুইটা আছে মিশ্ৰিত, তেতিয়া মানুহৰ জনী। সেইকাৰণে সুখ দুখ দুইটা ভোগ কৰিবলগীয়া হয়। এতিয়া আমাৰবিলাক সেইকাৰণে জন্ম বুলি কৈছে, কাৰণ আমাৰ হাতত নাই। মই উদাহৰণ এটা দি বুজাই দিছোঁ। এজন মানুহ অন্ধকাৰ ৰাস্তা এটাত, গলি এটাত আগবাঢ়ি গৈছে, খোজকাঢ়ি গৈ আছে, হাতত পোহৰ নাই। হঠাৎ এটা গাঁতত সোমাই গ'ল, বহুত দ এটা ড্ৰেইনৰ দৰে এটা ৰিং এটা বহুৱাই থোৱা, বিৰাট দ। ই গম পোৱা নাই, সোমাই গ'ল আৰু একদম তলত পৰি উঠিব পৰা নাই, হাহাকাৰ কৰিছে। আৰু তাৰ পৰা চিঞৰি আছে, বচাওক বচাওক। তেনেকুৱাতে আন এজন মানুহ গৈছে, তাৰ হাতত টৰ্চ আছে, পোহৰ আছে। ই কাৰোবাৰ আৰ্তনাদ শুনিছে, কোনোবাই চিঞৰিছে, আৰু গৈ টৰ্চ মাৰি চাইছে, তলত এজন মানুহে চিঞৰি আছে। এতিয়া পিছৰজন মানুহৰ নিজৰ ইচ্ছাৰ কথা। তেওঁ যদি ইচ্ছা কৰে নিজে তললৈ নামি সাধনৰ সতি এই মানুহটোক হাতৰ পৰা উঠাব, এইটো তেওঁৰ নিজৰ কথা। ইচ্ছা নকৰিলে তাত নোসোমাবও পাৰে, তেওঁ ওপৰৰ পৰাই কিবা কৰি উঠাব পাৰে। ইচ্ছাৰ কথা। নিজ ইচ্ছামতে দৰকাৰ হ'লে তাত নামিব, অৰ্থাৎ অৱতৰণ হ'ব, আৰু ইচ্ছা নকৰিলে নহ'ব। এই যিজনে নিজ ইচ্ছামতে অৱতৰিত হয় সেইটোক অৱতাৰ বুলি কৈছে, আৰু সেইজনে হৈছে ভগৱান। তেওঁ এই সংসাৰত নিজ ইচ্ছামতে তেওঁ অৱতৰিত হয়, নিজ ইচ্ছামতে ইয়াৰ পৰা গুচি যায়। সেইকাৰণে ভগৱানৰ ক্ষেত্ৰত অৱতাৰ বুলি কয়, আৰু আমিবিলাকৰ ক্ষেত্ৰত জন্ম বুলি কয়। এতিয়া ভগৱানে অৱতাৰ কিয় লয়? ইয়াত ৰামচন্দ্ৰৰ বিষয়ে কৈ আছে। গীতা 4th অধ্যায় ভগৱান কৃষ্ণই অৰ্জুনক কৈছিল যে তোক মই যি যোগৰ কথা কৈ আছো, বিষাদ যোগ, সাংখ্য যোগ, কৰ্মযোগ, কৰ্মসন্ন্যাস যোগ, যেতিয়া কৈ আছে, তাৰ পাছত অৰ্জুনক ক'লে ইমম বিবস্বতে যোগম প্ৰোক্তমানহম অব্যয়ম বিবস্বান মনুৱে প্ৰাহু মনু ইচ্ছাকয় অব্ৰবীত এवं পৰম্পৰা প্ৰাপ্তম ইমম ৰাজৰ্ষয়ো বিদু স কালেনে মহতা যোগনস্ত পৰম তপ। 4th অধ্যায় গীতা 1ম আৰু 2য় শ্লোক। হে অৰ্জুন, তোক মই যি যোগৰ কথা কৈ আছো, এই যোগ আগতে মই বিবস্বানক কৈছিলোঁ, সূৰ্যক কৈছিলোঁ। বিবস্বান মনুৱে প্ৰাহু, সূৰ্যই মনুক ক'লে, মনুৱে ইক্ষাকুক ক'লে, আৰু এনেকৈ পৰম্পৰা হৈ ইটোৱে সিটোক কৈ কৈ আহি আছিল। কিন্তু মাজত ধৰি কালৰ সোঁতত এই যোগবিলাক নষ্ট হৈ গ'ল। তে অৰ্জুনে ভাবিছে যে কৃষ্ণ আৰু মইতো সখা, আমাৰ দুটাৰ বয়স সমান, আৰু সূৰ্যটো বহুত আগৰ। সূৰ্য ভগৱানক কেনেকৈ ক'লে? সেইকাৰণে অৰ্জুনে প্ৰশ্ন কৰিছিল, অপৰম ভৱতু জন্ম পৰজন্ম বিবস্বত প্ৰথমে তদ বিজানিয়ম ত্বম আদৌ প্ৰোক্তমানিতি। 4th অধ্যায় 4 নম্বৰ শ্লোক গীতা। তোমাৰে মোৰ জন্ম এতিয়া হৈছে, আৰু পৰজন্ম বিবস্বত, সূৰ্য বহু আগৰ। এতিয়া সখা তুমি কেনেকৈ সূৰ্যক ক'লা? তেতিয়া ভগৱান কৃষ্ণই ক্লিয়াৰ কৰিছিল অৱতাৰৰ বিষয়ে। বহুনি মে ব্যতীতানি জন্মানি তপচা অৰ্জুন তানি অহম বেদ সৰ্বাণি না ত্বম বেদ পৰম তপ। 4th অধ্যায় 5 নম্বৰ শ্লোক গীতা। তোৰে মোৰে আগতেও বহুতবাৰ জন্ম হৈছে, তোৰ সেইবিলাক মনত নাই, কিন্তু মোৰ মনত আছে। কিয় জন্ম লওঁ মই? তেতিয়া কৈছে যি দুটা অতি পপুলাৰ শ্লোক। ভগৱান কৃষ্ণই অৰ্জুনক কৈছিল, যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অদ্ভুত্যানম অধৰ্মস্য তদাত্মানম সৃজম্যহম
পৰিত্ৰাণায় সাধুনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। ৪ৰ্থ অধ্যায় ৭ আৰু ৮ নম্বৰ শ্লোক গীতা। যেতিয়া যেতিয়া ধৰ্মৰ গ্লানি হয়, অধৰ্মৰ উত্থান হয়, সাধু সন্ত মহন্তৰ ওপৰত অসৎ প্ৰকৃতিৰ মানুহৰ যেতিয়া অত্যাচাৰ বৃদ্ধি পায়, হে অৰ্জুন, মই তেতিয়া অৱতাৰ লওঁ। ৩টা মুখ্য কাম: পৰিত্ৰাণায় সাধুনাম, সন্তসকলক ৰক্ষা কৰিবৰ কাৰণে; বিনাশায় চ দুষ্কৃতাম, দুষ্কৃতিকাৰীক নাশ কৰিবৰ কাৰণে; ধৰ্ম সংস্থাপনাৰ্থায়, ধৰ্মক পুনৰ সংস্থাপন কৰিবৰ কাৰণে। এই 3টা মূল কাৰণত মই অৱতাৰ লওঁ। অজস্ৰ অৱতাৰ আছে, তাৰ ভিতৰত 24টা মূল চতুৰ্বিংশতি অৱতাৰ বুলি কীৰ্তনত দিছে, কি আমাৰ গুৰুজনাই লিখি থৈ গৈছে। তাৰ ভিতৰত আকৌ 10টা অৱতাৰ মূল, 10 অৱতাৰ বুলি আমি যিটো কওঁ। মৎস্য কুৰ্ম বৰাহচ্য নৰসিংহ অথো বামন ৰাম ৰামচ্য বুদ্ধ কল্কিচতে 10টা লক্ষণৰ কথা কৈছে। মৎস্য কুৰ্ম, যদি আমাৰ মহাপুৰুষ মাধৱদেৱে মৎস্য কুৰ্ম নৰসিংহটো প্ৰথমতে আনিছে, কোট মিলাবৰ কাৰণে, শব্দ মিলাবৰ কাৰণে আনিছে, কিন্তু সিকুৱেন্সটো হৈছে মৎস্য কুৰ্ম বৰাহচ্য, তাৰ পাছত নৰসিংহ আহিছে, নৰসিংহ অথো বামন। প্ৰথমতে আহিছে মৎস্য, জলত আছে, তাৰপিছত আহিছে কুৰ্ম, অকণমান তললৈ বগাই আহিব পৰা, সিকুৱেন্সবিলাক চাব। তাৰপিছত আহিছে বৰাহ, ই যাব পাৰে জংঘলতো, বৰাহ। নৰসিংহ, তাৰপিছত আহিছে যে জন্তু আৰু মানুহ, তাৰ পাছত আহিছে বামন, তাৰ পাছত আহিছে ৰাম ৰামচ্য। 3জন ৰামৰ কথা কৈছে: পৰশুৰাম, শ্ৰীৰাম, হলিৰাম। তাৰ পাছত বুদ্ধ কল্কি। এই 10 অৱতাৰৰ কথা। আৰু এতিয়া আহিছে আমাৰ ইয়াত ৰামচন্দ্ৰৰ বিষয়ে আপোনালোকে শুনি আছে। ৰামৰ অৱতাৰৰ বিষয়ে আপোনালোকে আমি সকলোৱে জানো, ৰামায়ণৰ কথা। পিতৃবাক্য পালন কৰি ৰামচন্দ্ৰ বনলৈ গৈছে, লগত লক্ষ্মণ গৈছে, সীতা গৈছে। ৰাৱণে সীতাক হৰণ কৰি লৈ গৈছে, আৰু তাৰ পাছত কেনেধৰণে তেওঁ বানৰৰ সহায় লৈ কি ধৰণে সীতাক উদ্ধাৰ কৰিলে, আৰু বনত থাকোঁতে কি কি কৰিছে, এই গোটেইখিনি পাঠ অলৰেডি গৈছে। কোনে কেনেকৈ খবৰ দিলে, জটায়ুৱে লগ পাই দহি পাছে ৰাম ৰায়, কৃপা গুণ কৰিলে বিদিত, যিখিনি কাহিনী হ'বলগীয়া আছিল ভৱিষ্যতে, সেইখিনি ইয়াত কৈছে ভাগৱতত। আৰু ইয়াৰ পাছত ইয়াত লাহেকৈ এতিয়া আহিছে যে সেতু বন্ধন কৰিলে, ফাইনেলি গম পালে কোনে হৰণ কৰি নিছে, তাৰপিছত সেতু বান্ধিলে। বন্ধাই মহাশিলা সেতু, লোকৰ নিষ্ঠাৰ সেতু, কীৰ্তি বিস্তাৰিবে কৃপাময়, পাছে ভৰি গতি কৰি সসৈন্য সমুদ্ৰ তৰি, কুবেলা ৰহিবা ৰামদেৱ, ভালুক বানৰ যত প্ৰেমে হোৱা উন্নত, ৰাম ভয় পৰিবন্ত সেই। ইয়ালৈকে গৈছে পাঠ। তাৰপিছত আমি এতিয়া পাঠৰ লগে লগে যাম। কি আছে পাঠত, অকণ পাঠ যাওক, তাৰপিছত আমি আলোচনা কৰিম। কৃষ্ণ পদে কৈছে: আশীলন্ত ৰাম ভৈলা মন্দ কাম, মানি নিশাচৰ গণ, যুদ্ধক প্ৰবন্ধে চৰি হস্তি স্কন্ধে, আশিবে কৰি যতন, সুগ্ৰীৱ লক্ষ্মণে আদি বীৰগণে, সবাৰো চিন্তিলা মাৰ, সৈন্যৰ মৰণ শুনিয়া ৰাৱণ, যুদ্ধে হৈবা পয়সাৰ। যেতিয়া সাগৰত সেতু বন্ধন কৰিলে, তাৰ পাছত বানৰৰ সেনালৈ ৰামচন্দ্ৰ লংকাত প্ৰৱেশ কৰিলে। সুগ্ৰীৱ এজন বহুত বীৰ, আৰু লক্ষ্মণ, তেওঁলোকৰ লগতে বাকী যিমানবিলাক আছিল বানৰৰ সৈন্যই, তেওঁলোকে লংকাৰ যিমানবিলাক সৈন্য আছিল সকলোবিলাকৰ প্ৰাণ ল'লে। ইয়াত কৈছে সবাৰো চিন্তিলা মাৰ। আৰু যেতিয়া সৈন্যবিলাকৰ মৰণ দেখিলে, তেতিয়া ৰাৱণে নিজে ৰথত উঠি পেলাই যুদ্ধ কৰিবৰ কাৰণে আহিল। ৰাৱণ এলাবচা নহয়, তেওঁ এজন মহাবীৰ। ইয়াত উদাহৰণ দিছে, এটা খুব সুন্দৰ এটা উদাহৰণ দিছে। এবাৰ পূৰ্বে সমৰত ৰাৱণে ক্ৰোধত ইন্দ্ৰক বুলিলা চাই, হেৰ আখণ্ডল বুজু তোৰ বল, হস্তিক দেখ চপাই, শুনি ইন্দ্ৰে ৰাগি ৰাৱণক লাগি, খুম্পিলেক ঐৰাৱত, হুয়া ক্ৰোধমন ভিৰিলা দখন ৰাৱণৰ হৃদয়ত। এবাৰ যুদ্ধত ৰাৱণে ইন্দ্ৰক কৈছিল, তোৰ ঐৰাৱত মোৰ ওচৰলৈ চপাই দে আৰু মোক প্ৰহাৰ কৰিবলৈ ক। ইন্দ্ৰই ঐৰাৱতক নি তাৰ হাতীৰ দাঁতৰ হতুৱাই ৰাৱণৰ হৃদয়ত খুচিছিল, কিন্তু ৰাৱণৰ গোটেই সৰ্বশৰীৰ বজ্ৰসম, বজ্ৰ অংগ লাগি দান্ত গৈলা ভাগি, চিটিকি দিশে পৰিল,
ইন্দ্ৰ ভয়মন হৰিক ৰাৱণ লোকৰ হৃদি কম্পিল এনেকুৱা প্ৰকাণ্ড বীৰ যি ঐৰাৱতৰ হস্তিদন্তে প্ৰহাৰ কৰাৰ পাছতো হাতীৰ দাঁত ভাঙি গৈছিল কিন্তু ৰাৱণৰ একো হোৱা নাছিল সেইজন ৰাৱণে যুদ্ধ কৰিবৰ কাৰণে আহিছে কাৰ লগত ৰামচন্দ্ৰৰ লগত হেনয় দুৰ্জয় নৈক্যসিত নয় তাক ৰামে লাগ পায় মানি ভাৰ্যাসুৰ কৰি যুদ্ধ ঘোৰ ভেদিবন্ত বজ্ৰকায় আৰু তেনেকুৱা এজন দুৰ্জয় ৰাৱণকো ৰামচন্দ্ৰই সীতাক হৰণ কৰি অনাৰ বাবে তেওঁক নিধন কৰিব এনেকুৱা নহয় যে ৰাৱণে গম পোৱা নাছিল এইটো নহয় যে ৰাৱণে গম পোৱা নাছিল যে ভগৱান ৰামচন্দ্ৰৰ অৱতাৰ লৈ আহিছে তেওঁ পৰম ব্ৰহ্ম তেওঁ ভগৱান এইটো গম নোপোৱাকৈ থকা নাছিল কুম্ভকৰ্ণই কৈছিল দাদা বৰ ভুল কাম কৰিলা তুমি যিগৰাকী নাৰীক হৰণ কৰি আনিছা ইয়াৰ পৰা মহাকাল হ'ব কোনো বাচি নাথাকে যিজন নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম তেওঁ সগুণ সাকাৰ ৰূপ ধাৰণ কৰি বৰ্তমান ত্ৰেতা যুগত চাওক ঈশ্বৰৰ অৱতাৰ কেইবা ধৰণৰ ভাগ কৰিছে এটা হৈছে পুৰুষ অৱতাৰ এটা হৈছে যুগ অৱতাৰ এটা হৈছে গুণ অৱতাৰ এটা হৈছে লীলা অৱতাৰ এটা হৈছে সত্যাৱেশ অৱতাৰ আৰু এটা হৈছে মনন্তৰ অৱতাৰ বিভিন্ন সময়ত বিভিন্ন ধৰণে অৱতাৰ লয় যুগ অৱতাৰ প্ৰত্যেকটো যুগত বেলেগ ধৰণে আহিছে গুণ অৱতাৰ কাৰণে সৎ গুণৰ পৰা বিষ্ণু হিচাপে তেওঁ পালন কৰিছে ৰজু গুণৰ পৰা সৃষ্টি কৰিছে ব্ৰহ্মা ৰূপে তমু গুণৰ পৰা সংহাৰ কৰিছে শিৱ ৰূপে লীলা কৰিবৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন লীলা তেওঁ ধাৰণ কৰিবৰ কাৰণে বিভিন্ন শৰীৰ ধাৰণ কৰি আহিছে চতুৰ্বিংশতি অৱতাৰ আপোনালোকে পঢ়িলে পাব এই কথাবিলাক ৰাৱণে যে গম পোৱা নাছিল তেনেকুৱা নহয় ইভেন কুম্ভকৰ্ণই কৈছিল দাদা বৰ ভয়ানক কাম কৰিলা এইটো নিস্তাৰ নাপাবা এতিয়াও সময় আছে তুমি সীতাক লৈ গৈ ৰামচন্দ্ৰৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা ৰাৱণে কৈছিল ভয়াই তই ভাব লাগি যে মই গম নাপাওঁ ময়ো জানো যে সেইজন ভগৱান কিন্তু যদি মই পিছ হুৱকি যাওঁ তেতিয়া মোৰ যিটো মৰণ হ'ব সেইটো মৰণত একো লাভ নাই তাৰ বিপৰীতে যদি মই ভগৱানৰ হাতত যদি মৰিবলৈ পাওঁ তেতিয়াহ'লে তেওঁতকৈ আগতহে মই গৈ বৈকুণ্ঠ ধাম পাওঁ গতিকে ৰাৱণ এজন পৰম জ্ঞানী আছিল সেইকাৰণে ৰাৱণ জ্ঞানী মানে ৰামচন্দ্ৰই স্বীকাৰ কৰি গৈছে যুদ্ধত যেতিয়া ৰাৱণ পৰাস্ত হ'ল তেতিয়া লক্ষ্মণক কৈছিল এই লখাই ৰাৱণ এজন পৰম জ্ঞানী তুমি যোৱা আৰু গৈ পেলাই তেওঁৰ পৰা যি পোৱা জ্ঞান লৈ আহা লক্ষ্মণ অকণমান ফোচফোচাই থকা অনন্তৰে অৱতাৰ গতিকে লক্ষ্মণ ৰাৱণৰ ওচৰত গৈ কৈছে দশানন তই বোলে বৰ জ্ঞানী কিবা জ্ঞান দিয় যদি দে তেনেকৈ জ্ঞান খুজিলে কোনে দিব কাৰোবাক যদি তেনেকৈ জ্ঞান বিচাৰে জ্ঞান বিচৰাৰ নিয়ম আছে তৎ বিধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়া উপদীক্ষন্তিতে জ্ঞানম জ্ঞানীন তত্ত্বদৰ্শিনা চতুৰ্থ অধ্যায় গীতা 34 নম্বৰ শ্লোকত কৈছে ভক্তি সহকাৰে গৈ বিধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়া সেৱা ভাৱ লৈ পেলাই যাৰ পৰা জ্ঞান ল'বলৈ আছে তেওঁৰ ওচৰত শ্ৰদ্ধা সহকাৰে গৈ পেলাই যেতিয়া প্ৰাৰ্থনা কৰিব তেতিয়াহে তেওঁক জ্ঞান দিয়া হয় সেইকাৰণে গুৰুৰ পৰা তেনেকৈ জ্ঞান ল'ব লাগে কিন্তু বিৰাট কঁকালত হাত দিয়ে তই কিবা বহুত জানো বোলে মোক দে তেনেকৈ ক'লে দিব নেকি ৰাৱণে নেচালে লক্ষ্মণৰ ফালে আৰু তেতিয়া লক্ষ্মণ আহি ৰামচন্দ্ৰক কৈছে দাদা মই কোৱা নাছিলোঁ ই এটা বিৰাট অহংকাৰী মই গ'লোগৈ মোক জ্ঞান দে কিন্তু মোৰ ফালে সি ঘূৰিয়ে নাচালে ৰামচন্দ্ৰই ক'লে যে তুমি গৈছিলা কেনেকৈ কৈছিলা কেনেকৈ বোলে মই কৈছোঁ হে দশানন তই বোলে বৰ জ্ঞানী বোলে মোক জ্ঞান দে তেনেকৈ জ্ঞান দিবলৈ ক'লে কোনোবাই দিব তুমি ভক্তি সহকাৰে যোৱা শ্ৰদ্ধা সহকাৰে সেৱা কৰিবা প্ৰণাম কৰিবা তাৰ পাছত তুমি ভক্তি শ্ৰদ্ধা সহকাৰে প্ৰশ্ন কৰিবা হে দশানন তুমি পৰম জ্ঞানী মোক অকণমান জ্ঞান দি যোৱা তেতিয়া তোমাক জ্ঞান দিব তেওঁ আৰু যেতিয়া লক্ষ্মণ গৈছিল আৰু গৈ ককায়েকে কোৱাৰ দৰে প্ৰশ্ন কৰিছিল শ্ৰদ্ধা সহকাৰে ৰাৱণে তেতিয়া কৈছিল শুনা জীৱনত দুটা কথা মনত ৰাখিবা প্ৰথম যদি মনলৈ ভাল কথা আহে তাক অনতি পলমে কাৰ্যান্বিত কৰিবলৈ চাবা নাম্বাৰ 1 আমাৰ মনলৈ 24 ঘণ্টাত 1200ৰ পৰা 60,000টা চিন্তা আহে 1200 to 60,000 thoughts per day 24 ঘণ্টাত 1200ৰ পৰা 60,000 তাৰো শতকৰা 80টা বেয়া চিন্তা 100টাৰ ভিতৰত 80টা ব্যৰ্থ চিন্তা আহে মানুহৰ মনলৈ ভাল চিন্তা কেৱল 20টা আহে শতকৰা
গতিকে মানুহ বেয়াৰ ফালে যোৱাটো স্বাভাৱিক ৰাৱণে লক্ষ্মণক কৈছিল যদি ভাল কিবা কথা মনলৈ আহে অনতি পলমে তাক কাৰ্যান্বিত কৰিবা এক্সিকিউট কৰিবা আৰু যদি বেয়া ভাৱ মনলৈ আহে তেতিয়া যিমান পাৰা তাক বিলম্ব কৰি থাকিবা পলম কৰিবা পিছুৱাই থাকিবা বোলে মোক বুজাই দিয়া বোলে মোৰ জীৱনৰ মই অভিজ্ঞতাৰ পৰা কৈছো মোৰ ইমান সামৰ্থ্য আছিল মোৰ ইমান যোগ্যতা আছিল সাগৰৰ পানী মানুহে খাব নোৱাৰে আপোনালোকে যিবিলাক সাগৰৰ পাৰত গৈছে তেওঁলোকে জানিব অতি লুনিয়া নিমখীয়া পানী এয়া পানী খাব নোৱাৰে ডাইৰেক্ট ৰাৱণে কৈছে মোৰ ইমান শক্তি আৰু সামৰ্থ্য আছিল মই এপাত খৰ মাৰি সাগৰৰ নিমখীয়া পানী মই মিঠা কৰি দিব পাৰিলোহেঁতেন মোৰ মনলৈ ভাৱ আহিছিল জনকল্যাণৰ হকে মই কৰিব পাৰিলোহেঁতেন কিন্তু মই ভাবিলোঁ পিছত কৰিম এতিয়া নকৰোঁ আৰু আজি মোৰ প্ৰাণেই গুচি গ'ল মই এতিয়া নোৱাৰিম আৰু দ্বিতীয় মানুহে যাগ যজ্ঞ পূজা পাতল কৰি আছে স্বৰ্গ পাবৰ কাৰণে স্বৰ্গলৈতো মই এনেই যাওঁ বোলে মই এডাল জখলা বনাই দিব পাৰিলোহেঁতেন মানুহক স্বৰ্গলৈ যোৱাৰ এপাত সৰৰ কাম মই ভাবিলোঁ পিছত কৰিম মই দুটা কাম কৰিম বুলি ভাবিলোঁ দুইটা মই নকৰিলোঁ ভাল কাম জনকল্যাণৰ কাম কিন্তু মই নকৰিলোঁ মনলৈ ভাৱ আহিছিল কৰিব পৰাৰ সামৰ্থ্যতা মোৰ আছিল কিন্তু মই নকৰিলোঁ আৰু বেয়া কামটো মোক যেতিয়া আহি পেলাই খুৰপনখাই যেতিয়াই ক'লে যে এনেকুৱা এজনী সুন্দৰী আহিছে সীতা মই নিজে দেখি আহিছোঁ আৰু মই তোমাৰ কাৰণে খুজিবলৈ যাওঁতে মোৰ এয়া গতি কৰিলে নাক কাণ কাটি দিলে লগে লগে মই 1 মিনিটো নৰৈ মই মামা মাৰিছক লৈ পেলাই গৈ সীতাক উঠাই লৈ আহিলোঁ কাৰণ বেয়া কামটো মই 1 মিনিটো পলম নকৰিলোঁ লক্ষ্মণক জ্ঞান দিয়াৰ চলেৰে আমাক কৈছে যদি মনলৈ ভাল কথা আহে বিলম্ব কৰি নাথাকিব তাক কাৰ্যান্বিত কৰক আৰু যদি বেয়া ভাৱ আহে তেতিয়াহ'লে তাক যিমান পাৰে পলম কৰক কাৰণ আপোনাৰ ক্ৰোধটো যেতিয়া নাইকিয়া হ'ব তেতিয়া সেই কৰ্মটো কৰাৰ আৰু ইচ্ছা নোযোৱা হ'ব এনেকুৱা এজন জ্ঞানী আৰু পৰম বীৰ ৰামচন্দ্ৰৰ হাতত ধাৰাশায়ী হ'ল পাছে ৰঘুবীৰ তাৰ দশকীৰ চেনিবন্ত কৰঘাৱে ৰাম জয় জয় হুইবে মহোদয় সমস্ত দেৱৰ ঠাৱে অনন্তৰে ৰামে চৰি দিব্য জানে সীতা সমে দেখে আখি হুয়া মহাৰাজা পালিবন্ত প্ৰজা প্ৰকাশিয়া যশ ৰাখি ইয়াত খুব শ্বৰ্ট কৈ দিছে মাত্ৰ টাচ কৰি গৈছে ৰামায়ণৰ কথাখিনি চাওক ভাগৱতক মই প্ৰথমে কৈছোঁ সমস্ত শাস্ত্ৰৰ সাৰ আমাৰ হিন্দু ধৰ্মত দুখন মহাকাব্য আছে ৰামায়ণ আৰু মহাভাৰত আৰু এখন হৈছে মহাভাৰতৰ ভিতৰৰ ভীষ্ম পৰ্বৰ 25 পৰা 42 অধ্যায়লৈ 18টা অধ্যায় সুকীয়াকৈ উলিয়াই দিছে নাম দিছে শ্ৰীমদ ভগৱত গীতা গীতা মহাভাৰতৰ ভিতৰৰ বস্তু হ'লেও গীতা এখন সুকীয়া গ্ৰন্থ আৰু চতুৰ্থখন হৈছে ভাগৱত ৰামায়ণ মহাভাৰত গীতা ভাগৱত ভাগৱত যদি আপুনি অধ্যয়ন কৰে ইয়াত ৰামায়ণৰ কথা পাব পালে এতিয়া শুনিলে মহাভাৰতৰ কথা প্ৰথমৰ পৰা চলি আছে আৰু মহাভাৰতৰ কথা আছে যেতিয়া ইয়াত গীতাৰ কথা অট'মেটিক আহি গৈছে গতিকে আল্টিমেটলি সমস্ত শাস্ত্ৰৰ সাৰ আছে ভাগৱতৰ মাজত সেইকাৰণে আমি ভাগৱত যদি শ্ৰৱণ কৰোঁ তেতিয়াহ'লে আমি গোটেইখিনি কথা গম পাই যাওঁ কিন্তু শুনিবলৈ কৈছে কেনেকৈ ভকতৰ সংগ আমি বহু জেগাত দেখোঁ অখণ্ড ভাগৱত পাঠ কৰে আমি শ্ৰদ্ধা জনাওঁ ঠিক আছে ঈশ্বৰৰ নাম গুণ গৰিমা চলি আছে কিন্তু অখণ্ড পাঠত পাঠ গৈ আছে মানুহ আহিছে সেৱা কৰিছে চাকি বন্তি জ্বলাইছে গৈছে তে আমি কি বুজিছোঁ তাৰ পৰা যদি একোৱে বুজি পোৱা নাই কি পাঠ চলি আছে কি হৈছে একো যদি আমি গমেই নাপাওঁ তে তাৰ পৰা কি লাভ হ'ব বহু ঠাইত ৰাতভৰ পাঠ চলি থাকে আমাৰ গাঁৱতো আমি প্ৰথমবাৰ পাঠতে চাইছিলোঁ গোটেই ৰাতি পাঠ চলিছে দিনত ব্যাখ্যা ৰাতি এবাৰ পাঠ চলিছিল ল'ৰাখিনিয়ে ক'লে আমি কৰোঁ কিন্তু আমি দেখা পালোঁ ল'ৰাখিনি ইমানকৈ ভাগৰি যায়গৈ কাম কৰি ৰাতি তেওঁলোকৰ অৱস্থা নাইকিয়া হয় আৰু শেষত এনেকুৱা এটা সময় আহি যায় যে কেৱল পাঠক কিজনে পাঠ কৰি থাকে বাকী শুনা মানুহ কোনো নাই তে তাৰ পৰা কি লাভ হ'ব তাতকে যেতিয়ালৈকে শ্ৰৱণ কৰিব পাৰে তেতিয়ালৈকে শুনক তাৰপিছত ভাগৱত আপুনি সামৰি দিয়ক আকৌ পিছদিনাখন ৰাতিপুৱা আপোনালোকে আৰম্ভ কৰক আপুনি ব্ৰহ্মপুৱাতে কৰক 4টাৰ পৰা কৰে 5টাৰ পৰা কৰে 7টাৰ পৰা কৰে 9টাৰ পৰা কৰে আপোনালোকৰ সময় সুবিধা যাতে মানুহখিনিয়ে ৰাতিটো ৰেষ্টটো কৰিলে আকৌ পিছদিনা তেওঁলোকে সতেজ হৈ আহি পেলাই আকৌ শ্ৰৱণ কৰিব পাৰিলে কিন্তু যদি খালি নীতি নিয়ম বুলি ভাবি পেলাই বোলে পাঠ কৰি আছে
তাৰ পৰা কি লাভ হ'ব? না আমি কিবা বুজিব পাৰিছোঁ, না শুনিব পাৰিছোঁ, না কিবা হৈছে, একো লাভ নহ'ব। আৰু এই যি দুজন পাঠকক পাঠ কৰিবলৈ দিছে সেইকেইজনক ঠিকা দিয়াৰ নিচিনা হয়। তেওঁলোকে না আসন ত্যাগ কৰিব পাৰে আৰু সন্মুখত কোনো নাথাকিলে কাক শুনাব? ভাগৱত শুনাবৰ কাৰণে সন্মুখত যেতিয়া শ্ৰোতা থাকিব তেতিয়া ভাগৱতৰ কথা কৈও ভাল লাগে, পাঠ কৰিও ভাল লাগে। যদি গোটেই নামঘৰ খালী, মাত্ৰ সেই দুজনে ইজনৰ সিজনৰ বছ পাঠ কৰি আছে, তেতিয়া কি হ'ব? তেওঁলোকো ভাল নাপাব। সেইকাৰণে কিছুমান নীতি নিয়ম মানে যিখিনি বস্তু আমি এৰা ধৰাৰ মাজেৰে চলিব পাৰোঁ সেইখিনি বস্তু চলিব লাগে। তেনেকৈ একো ডাঙৰ কথা নহয়, একো ডাঙৰ কথা নহয়। এইটো আপোনালোকে ভাগৱতৰ প্ৰতি সন্মান জনাই যদি 11টা 12টা অন্ন খাই মেলি তেতিয়া সামৰি দিলে, আকৌ ৰাতিপুৱা সুবিধাৰ অৰ্থে 7টা 8টা 9টাৰ পৰা আপোনালোকে পাঠ আৰম্ভ কৰিলে, একো দিগদাৰ নাই। যি কি নহওক, ইয়ালৈকে গৈছে, ইয়াৰ পাছত উপদেশ আছে। উপদেশখিনি পাঠ কৰি লওক, তাৰপিছত আমি আলোচনা কৰিম। কৃষ্ণ।